অশ্ৰুসিক্ত নয়নেৰে সতীৰ্থক স্মৰণ কৰিলে সাংবাদিকে। ঘগ্ৰাপাৰত সাংবাদিক অমূল্য কলিতাৰ জীৱন স্মৰণ। সাংবাদিক অমূল্য কলিতাৰ স্মৃতিত প্ৰদান কৰা হ'ব বঁটা। স্মৃতিচাৰণ সভাৰ লগতে সোঁৱৰণি গ্ৰন্থৰে সতীৰ্থৰ আদৰ্শ জীয়াই ৰখাৰ চেষ্টা। সতীৰ্থ সাংবাদিকক হেৰুৱাই শোকাহত ঘগ্ৰাপাৰাৰ সাংবাদিক। সতীৰ্থৰ স্মৃতিচাৰণ সভাত উচুপি স্মৃতি ৰক্ষাৰ বাবে ললে সংকল্প। এই স্মৃতিয়েই শেষ স্মৃতি নহয়। প্ৰয়াত সাংবাদিক তথা শিক্ষক লেখক অমূল্য কলিতাৰ স্মৃতিচাৰণ সভাত শতাধিক লোকে অংশগ্ৰহণ কৰি উচুপি উঠে। ঘগ্ৰাপাৰাৰ মাটিৰ মানুহ বিপদৰ বন্ধু অমূল্য কলিতাৰ মৃত্যু হৈছিল যোৱা 23 ডিচেম্বৰত। আজি ঘগ্ৰাপাৰ প্ৰেছ ক্লাব, ঘগ্ৰাপাৰ হাইস্কুল, ঘগ্ৰাপাৰ আছু সমন্বিতে ৰাইজৰ সহযোগত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা আৰু সোঁৱৰণি গ্ৰন্থ উন্মোচনী সভা। জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰয়াত অমূল্য কলিতাৰ সোঁৱৰণি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক তথা বিশিষ্ট চকু চিকিৎসক ডক্টৰ শুভকিংকৰ গোস্বামীয়ে। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আধৰে স্মৃতিচাৰণ সমিতিৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। সভা উদ্বোধনী ভাষণত নলবাৰীৰ জ্যেষ্ঠ মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ দিলীপ কলিতাই প্ৰয়াত অমূল্য কলিতাৰ শৈশৱৰ আলোকপাত কৰি আৱেগিক হৈ পৰে। সভাত বিশিষ্ট অতিথিৰ আসনত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন চক্ৰৱৰ্তীয়ে ভাষণত কয় যে প্ৰয়াত কলিতাই ধৰ্ম আৰু চিন্তা চেতনাৰ জৰিয়তে সমগ্ৰ নলবাৰী জিলাৰ জনসাধাৰণৰ মাজত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সভাত নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ৰমীন কলিতাই অমূল্য কলিতাৰ সাংবাদিকতাৰ জটিল সময়ৰ কথা উল্লেখ কৰে। লগতে প্ৰতিবিম্ব লাইভৰ সঞ্চালক তফিকুদ্দিন আহমেদেও সাংবাদিকতা কৰা সময়ৰ কথা আলোচনা কৰে। অধিবক্তা তথা অমূল্য কলিতাৰ কনিষ্ঠ ভাতৃ প্ৰতুল কলিতাই প্ৰয়াত অমূল্য কলিতাৰ স্মৃতি আলোকপাত কৰি আৱেগিক হৈ পৰে। সভাত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাক্তৰ মাধৱ ৰাজবংশী, ঘগ্ৰাপাৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা উপস্থিত থাকি অমূল্য কলিতাৰ স্মৃতি ৰোমন্থন কৰে। লগতে অঞ্চলটোৰ প্ৰায় ৩ শতাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই সভাতেই বিভিন্নগৰাকী বিশিষ্ট লোকৰ কলমত প্ৰয়াত অমূল্য কলিতাৰ কৰ্মৰাজি তথা স্মৃতিৰ ৰোমন্থনেৰে পৰিপূৰ্ণ সোঁৱৰণি গ্ৰন্থ অমূল্যৰ উন্মোচন কৰা হয়। সন্ধিয়া 5 বজাত সমূহীয়া বন্তি প্ৰজ্বলন অনুষ্ঠানটি মুকলি কৰিলে প্ৰয়াত অমূল্য কলিতাৰ কনিষ্ঠ ভাতৃ প্ৰতুল কলিতা, একমাত্ৰ কন্যা প্ৰিয়ম প্ৰয়াসৰ লগতে পৰিয়ালবৰ্গই। ইয়াৰ পূৰ্বে পুৱা 9 বজাত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি ফাইজুৰ ৰহমানে। শ্বহীদ তৰ্পণ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই। প্ৰয়াত অমূল্য কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অমূল্য কলিতাৰ সহধৰ্মিনী ৰঞ্জু কলিতাই আৰু মাল্যাৰ্পণ কৰে অমূল্য কলিতাৰ মাতৃ পদ্মাৱতী কলিতাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ কলিতা, অধ্যক্ষ মুনীন্দ্ৰ ৰাজবংশী, ঘগ্ৰাপাৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বীৰেন কলিতা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অক্ষয় ডেকা, যুৱ ছাত্ৰ পৰিষদ নলবাৰীৰ যোগেশ কলিতা, বনভাগ ঘোষকুচি হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন্দ কলিতা, বিষ্ণুজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীধৰ বেজবৰুৱা, শংকৰজ্যোতি মডাৰ্ণ একাডেমী অধ্যক্ষ দিগন্ত তালুকদাৰ, ঘগ্ৰাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ভ্ৰমৰ মজুমদাৰ, ঘগ্ৰাপাৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি কন্দ্ৰপ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক বিভূষণ ডেকা, প্ৰভাত শৰ্মা, ঘগ্ৰাপাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক উমেশ বৈশ্য, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঘগ্ৰাপাৰ আঞ্চলিকৰ সভাপতি বসন্ত লহকৰ আদিয়ে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।